নমস্কাৰ, মই চয়নিকা বৈশ্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। মোৰ ভিডিঅ'ৰ আজি টপিকটো হৈছে যে পতাকা উত্তোলন আৰু পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি। সাধাৰণভাৱে আমি যদি ক'বলৈ যাওঁ, স্বাধীনতা দিৱসৰ দিনা আমি পতাকা উত্তোলন কৰোঁ আৰু প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ পতাকা উত্তোলন কৰে। এতিয়া কথাটো হৈছে যে পতাকা উত্তোলন কৰে কেনেকৈ বা পতাকা উত্তোলন কৰা কাৰ্যসূচীটো কেনেকুৱা। যেতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকাখন বা ৰাষ্ট্ৰীয় ধ্বজাখন তলৰ পৰা লাহে লাহে ওপৰলৈ উঠাই লৈ গৈ উৰুৱা হয়, তাক পতাকা উত্তোলন কৰা বুলি কোৱা হয়। কিন্তু ২৬ জানুৱাৰীৰ দিনাখন তেনেকুৱা নহয়, সম্পূৰ্ণ পৃথক। ২৬ জানুৱাৰীৰ দিনাখন আমাৰ পতাকাখন অলৰেডি আমাৰ পতাকা উৰুৱা যিডাল মাৰি আছে বা পতাকা উৰুৱা যিডাল দণ্ড আছে তাত গাঁঠি থোৱা হয় আৰু ৰাষ্ট্ৰপতিয়ে গৈ লাহেকৈ সেই ৰছী এডাল টানি দিয়ে আৰু আনফল্ড কৰে, পতাকাখন আনফল্ড কৰে আৰু সেই আনফল্ড কৰাটোকে আমি কি কওঁ, পতাকা উৰুৱা বা পতাকা উন্মোচন কৰা। এতিয়া কথাটো হৈছে যে এই দুটা শব্দৰ মাজত ইমান বেছি পাৰ্থক্য কিয়, বা এই দুটা দিনত ইমান বেছি পাৰ্থক্য কিয় হয়। চাওক, ১৫ আগষ্ট 1946 চনত যেতিয়া আমাৰ ব্ৰিটিছ কলনিয়েল পতাকাখন তললৈ নুমাই অনা হৈছিলে আৰু আমাৰ দেশৰ পতাকাখন ওপৰলৈ লৈ গৈছিলে, তেতিয়া সেই মুহূৰ্তটো আমাৰ দেশৰ উদয় হোৱা বা সূৰ্য উদয়ৰ প্ৰতীক বুলি মানি অহা হৈছে। সেইবাবে আজিলৈকে ১৫ আগষ্টৰ দিনটোত পতাকা উত্তোলন বা পতাকাৰোহণ কৰোঁ আমি। আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমি এইবাবেই কৰোঁ যে 1946 চনত সেই ১৫ আগষ্টৰ সময়খিনিত আমাৰ ৰাষ্ট্ৰপতিৰ কোনো পদ নিৰ্মাণ হোৱা নাছিল দেশখনত। সেই গতিকে আজিলৈকে সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে ১৫ আগষ্টৰ দিনটোত বা স্বাধীনতা দিৱসৰ দিনাখন প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ পতাকা উত্তোলন কৰে। এতিয়া কথা হৈছে, আমাৰ সংবিধানখন কাৰ্যকাৰী হৈছিলে ২৬ জানুৱাৰী 1950 চনত। তেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ পদো নিৰ্মাণ হৈছিলে আৰু সেইবাবে দেশৰ সৰ্বোপৰি হিচাপত তেওঁক মানি, দেশৰ প্ৰথমজন নাগৰিক হিচাপে ৰাষ্ট্ৰপতিক মানি আমি সেই সন্মানখিনি দি পিনি 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে দেশৰ ৰাষ্ট্ৰীয় পতাকাখন উন্মোচন বা ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ তেওঁক দিয়া হৈছিলে বা ধৰি লওক তেওঁ উৰুৱাইছিলে। যিহেতু 1946 চনৰ পিছত প্ৰতিখন ঠাইতে আমাৰ পতাকাখন উৰি আছিলে, সেইবাবে তলৰ পৰা ওপৰলৈ উৰাই লৈ গৈ মানে পতাকাখন আকৌ এবাৰ উত্তোলন কৰা নহয়। সেইবাবে 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে পতাকাখন উত্তোলন কৰা হোৱা নাছিল, উন্মোচন বা উৰুৱাহে হৈছিলে। ডিফাৰেঞ্চ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল আৰু যদি ভাবিছে যে অলপ ইনফৰমেশ্যন পাইছোঁ, তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। নমস্কাৰ, আপোনালোকৰ ৰাতিটো শুভ হওক।